দিনৰ মূৰত আজি মোৰ ভিডিঅ'ত জয়া বাইদেউ হেল্ল' বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দিনন দিয়া ব্লগ আজি মানে বন্ধুসকল ধামৰত আহিছো পাগলা বাস্তৱ পূজা আৰু মেলা চাবলৈ এয়া সবৰে কাৰ সৈতে আহিছো দীৰ্ঘ আৰু প্ৰসঞ্জিতৰ সৈতে তো বন্ধুসকল যেহেতু মানে ওচৰতে হৈ আছে পূজা সেইকাৰণে আহিলো ওলাই আমিও পাগলা বাস্তৱ পূজা চাবলৈ ধামৰত ন প্ৰসঞ্জিত বন্ধুসকল এই পাগলা বাস্তৱ পূজাত মানে আকৌ সৰুতে আহিছিলো মানে এই খুৰাহঁতৰ লগত তো বন্ধুসকল এতিয়া মানে দীৰ্ঘ আৰু প্ৰসঞ্জিতৰ সৈতে আহিছে এতিয়া মানে আপোনালোকক দেখুৱাই যাম এইটো হৈছে মেইন গেট আৰু এইফালে বাইদেউহঁতে পুৰা একদম মানে ফটো খিচি আছে আৰু আপোনালোকক দেখুৱাই আছো এয়া চাবৰে এনেকুৱা কৰি ইয়াত চেণ্ডেল লৈ কিনে এনেকুৱা কৰি গৈ আছো দিয়ক এয়া চাবৰে জয় বাবা পাগলা বাস্তৱ এনেকুৱা কৰি সোমাই আহিলো দিয়ক আৰু ইয়াত আপোনালোকক পাগলা বাস্তৱৰ পূজাৰ মানে দৃশ্যবিলাক দেখুৱাই দিছে এয়া চাবৰে এনেকুৱা কৰি সুন্দৰকৈ দেখুৱাই আছো ইয়াতে পূজা কৰা হয় আমাৰ বাবা পাগলা বাস্তৱ এয়া চাবৰে এনেকুৱা কৰি ইয়াত সকলোৱে মানে সেৱা জনাই আছে আৰু এনেকুৱা কৰি পুৰা একদম পূজা অৰ্চনা কৰি আছে দিয়ক জয়া বাইদেউ দাদা কেনেকুৱা ভাল না কি ভাগ্য জয়া বাইদেউক লগ পালো পাগলা বাস্তৱ পূজা আৰু মেলাত আহি কিনে কেনেকুৱা লাগি আছে জাষ্ট আহিলে নেকি সুন্দৰ দাদা ভাল না আপুনি হা মইতো মই জাষ্ট এয়া চাবৰে এতিয়া জয়া বাইদেউ মানে পূজা অৰ্চনা কৰিব এনে সুন্দৰকে সেৱা জনাই দিলো বাবা পাগলা বাস্তৱ আৰু এনেকুৱা কৰি আপোনালোকক এতিয়া মানে মেলাৰ দৃশ্যটো মানে দেখাবলৈ চেষ্টা কৰিম আৰু এইফালে জয়া বাইদেউ পূজা হৈ গ'ল না দাদা পূজা হৈ গ'ল কেনেকুৱা লাগি আছে ভাল না সুন্দৰ বহুত দিনৰ মূৰত আজি মোৰ ভিডিঅ'ত জয়া বাইদেউ সুন্দৰকে সেৱা জনাই আহিলো আৰু ওলোৱা লগে লগে এফালে চাব পাৰে আমাৰ দাদাক লগ পালো দাদা ভালে আছে না আপুনি হয় না আপুনি এই পাগলা বাস্তৱ পূজাৰ মানে সেক্ৰেটাৰী হয় সম্পাদক আচ্ছা এই পূজাখন কিমান বছৰ হ'ল আজিলৈকে আৰু কিমান চনত স্থাপিত হৈছিলে 1946 চনত স্থাপিত হৈছে আজিলৈকে কিমান বছৰ হ'ল 58 মানে বছৰ হৈ গ'ল 58 বছৰ হ'ল আৰু যেহেতু দেখিছো মানে আজি বৰষুণৰ বতৰ মানুহৰ সমাগমটো কেনেকুৱা লাগিছে আগৰ বছৰতকৈ বেছি না আগৰ বছৰতকৈ কম আছে মানে এতিয়া আশা কৰা মতে যোৱাবাৰতকৈ বেছি হ'ব লাগে আশা কৰা মতে যোৱাবাৰকৈ এইবাৰ মানুহ বেছিহে হ'ব ন সুন্দৰ যিহেতু মানুহ ওলাই আহে ন হয় সন্ধিয়া টাইমত আচ্ছা এতিয়া বৰ্তমান যিহেতু বৰষুণৰ বতৰ সেইকাৰণে হেলেঙা দেখিবলৈ পাই আছে না সুন্দৰ এনেকুৱা কৰি দেখুৱাই আছো দিয়ক আজি ৰাতি কি বুলিও আছে নেকি বুলি হ'ব না ৰাতি আচ্ছা ৰাতিপুৱা 3টা বজাতহে বুলি আছে বাপৰে সুন্দৰ আৰু আজি ৰাতি কিবা সাংস্কৃতিক সন্ধিয়া না কিবা আচ্ছা সুন্দৰ মন্দিৰৰ পৰা ওলাই কিনে এতিয়া মানে আপোনালোকক মানে মেলাৰ দৃশ্যটো দেখাবলৈ গৈ আছো এয়া প্ৰসঞ্জিত আৰু ভিৰগৰ সৈতে এনেকুৱা কৰি এইফালে চাব পাৰে বৰষুণৰ বতৰ না এয়া চাব পাৰে ফিল্ডটো একদম পানী চেচ আৰু এনেকুৱা কৰি মেলা ফালে ওলাই আহিলো আৰু এয়া চাব পাৰে মানুহৰ সমাগম মানে বেছি নাই যিহেতু মানে পানী পৰিছে মানে আজি ৰাতি বোলে সাংস্কৃতিক সন্ধিয়া আছে ইয়াত মঞ্চ একদম চাব পাৰে আৰু এইফালে গৈ আছো দিয়ক না এবারে মেলাৰ সমাগম এনেকুৱা আপোনালোকে দেখিবলৈ পাব বাপৰে আৰু এইবিলাক বন্ধুসকল আপোনালোকক দেখুৱাইছো মেলাৰ দৃশ্যবিলাক চাওকচোন বন্ধুসকল যেহেতু মানে হাল্লা নাই একদম বক্স বাজি আছে ডাঙৰ বক্স ইমান হাল্লা তো বন্ধুসকল এনেকুৱা কৰি আপোনালোকক দেখুৱাই আছো একদম মেলাৰ দৃশ্যবিলাক এয়া চাব পাৰে একদম সুন্দৰকৈ দেখুৱাই আছো আৰু এইফালে দাদা একদম টাটা দি আছে আৰু এনেকুৱা কৰি আপোনালোকক একদম দেখুৱাই আছো মেলাৰ দৃশ্যখন যেহেতু মানে বৰষুণৰ বতৰ তথাপিও মানে মানুহ আহিছে আহা নাই বহুতে আহিছে কাৰণ বহুত পানী আহিছে না আজিৰ দিনটোত সেইকাৰণে চাওকচোন বন্ধুসকল একদম মানে কি কম যিমান সন্ধিয়া হয় সিমানে মানুহৰ সমাগম চাওক নাই একদম চাওকচোন পুৰা আহি আছে যিমান ৰাতি হয় সিমানে এই পাগলা বাস্তৱ মেলাত আহি পূজাত আহি আমাৰ কাকা আৰু কাকিৰ দোকানত আহি পালো এয়া চাব পাৰে এই ঘুগুনি কি পানী দি কিনে সৰ্বনাশ কৰি দিল এটা ঘুগুনি আমাক খুৱাব পানী দিল দেখোন পানী ছাড়া কি তাহলে শুকান মটর খা মই শুকান মটর দিছো এই কাকি আপুনি দোকান দিব না নিজে চাহ খাই দিব চাব পাৰে পকৰা কি সুন্দৰ কৰি বনাইছে বাপৰে মজা যেহেতু কাকা আৰু কাকিৰ চানা দোকানত আহি পালো মানে কিবা একটা খাই যাব লাগিব না কাকি কাকি ক'ত যায় কাকা আৰু কাকিৰ দোকানত যেহেতু আহিছো চাওক আমাক দিব লাগে ইহঁতে নিজে খাই আছে কাকা কি বনাই আছা লেপচিক এয়া চাব পাৰে কাকাৰ দোকানত আহিছো যেতিয়া ঘুগুনি আৰু কুকুৰি খাইয়ে যাম না এই আন্ধাৰ কৰি দিল চাইড
এই দোকানদাৰে দমে বেলেগ এই যে ঘুগুনি আৰু পুকুৰীৰ খোৱাত লৈ আছো এই পাগলা বাস্তৱ মেলাত আহি কিনে না ভিৰগ কেনেকুৱা লাগিছে খাই কিনে ভাল লাগিছে না ইয়ে আৰু এইফালে এই খাই আছে না খাই দেখো কেনেকুৱা বিয়া ভালো ফালে চাব পাৰে ভিৰগ আৰু প্ৰসঞ্জিতে বোলে এই পুকুৰী আৰু ঘুগুনি খাই কিনে মানে ভালেই লগা নাই আকৌ মানে ইহঁতে পানী পুৰি খাবলৈ আহিছে এয়া চাব পাৰে দাদা পানী পুৰি কিমানকে 10 টকাৰ 5টা আমাৰ কাৰণে 6টা নহয় হা 6টা লাগিব নেকি 6টা লাগিবতো আমাক কোনা 6টা দাদা এ হ'ব বলে ভিৰগ আৰু প্ৰসঞ্জিতৰ কাৰণে পানী পুৰি 6টা দিব 10 টকাৰ প্লেটখন কেনেকৈ লৰি আছে এ দি দিয়ক দাদা ইহঁতে একদম খাও কৰি আছে এই খাই দিয়ক ওই বাপৰে জিন্দাত ওৰে কেনেকুৱা পানী পুৰিটো কেনেকুৱা লাগিছে মজা কাকা আৰু কাকিৰ দোকানত সোমাই কিনে ঘুগুনি আৰু পুকুৰীৰ খোৱাটো লৈ কিনে এতিয়া মানে আমি ঘৰত যাবলৈহে বাকী ন তো বোলো অকল ভিডিঅ'টো মানে ইয়াতে মানে সমাপ্ত কৰি ল'ম না তো বোলো অকল ভিডিঅ'টো চাই কিনে পালে যদি ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো ধাপাক কৰি মাৰি দিয়ক তো বোলো অকল আজিলৈ ইমানে ধন্যবাদ এই এলেহুৱা কাকাৰ সৈতে